বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰ কথা কৰে পাতকৰ স্কন্ধ ছেদ। আমাক কৃপালুগুৰু শংকৰদেৱে দিলে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। বিষ্ণু আৰু বৈষ্ণৱৰ ভেদ নাই, এজনৰ ইপিঠি আৰু সিপিঠি। গতিকে মোৰ যিবিলাক অজ্ঞানতা মূঢ়তাবিলাক আছে এইবিলাকক দূৰ কৰি দিয়া তুমি। আমি কি কৰিম? কৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰিম। চৰিত্ৰবিলাকো সুন্দৰ, অমৃত। আৰু এহিহে তাৰিবে আবে দুৰ্ঘৰ কলি। কলিকালটো মহাভয়াৱহ বুলি কৈছোঁ। কলিকালত তৰিবৰ কাৰণে আমাক লাগিব হুয়া শৌচ কৰা নিত্য মনক সংযম। কলিত তৰিবৰ কাৰণে ঔষধটো হ'ল হুয়া শৌচ কৰা নিত্য মনক সংযম। দিয়া দান সমস্তকে বুদ্ধি কৰি হম। মই কাকো বেয়া পাবৰ কাৰণে পৃথিৱীত জন্মগ্ৰহণ কৰা নাই। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণ চিত। তেতিয়া ইয়াতো সেইকাৰণে কৈছে যে এই সংসাৰত এইটো বৈকুণ্ঠৰ শাস্ত্ৰ, ইয়াত বিষ্ণু আৰু বৈষ্ণৱৰ ইয়াত ভেদ নাই। আমাৰ অজ্ঞানতাবিলাক ছেদ কৰিবৰ কাৰণে এই ব্যৱস্থা। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ। আনন্দৰ এটা চৰিত্ৰ আছে, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই। এইজনাই জন্মগ্ৰহণ কৰোঁতেই কিন্তু কাৰাগাৰত জন্মগ্ৰহণ কৰিছে। কাৰাগাৰত জন্মগ্ৰহণ কৰিলে পিতৃ আৰু মাতৃ দুইটাক কিন্তু হাতত ঠিকলি, কঁকালত ঠিকলি, এন্ধাৰ কক্ষত। জন্ম পায়ে কিন্তু তেওঁ চতুৰ্ভুজ ৰূপ, য'ত মাতৃয়ে কৈছে বাছা এই ৰূপ সম্বৰণ কৰ, এতিয়াই কিন্তু গম পাই যাব। কোনে? কংস। মাতৃৰ কথা মতে কৃষ্ণই দ্বিভুজ ৰূপ ললে। বসুদেৱে শপতে মনে কৰিলা স্নান। বসুদেৱৰ মন আনন্দিত হৈ গ'ল। কোন এইজন? আমি দেখোঁ অন্ধকাৰ কাৰাগাৰত আছিলোঁ, কাৰাগাৰখন পোহৰ হৈ গ'ল, হাতৰ শিকলি আমাৰ নোহোৱা হৈ গ'ল, চন্তৰী প্ৰহৰীবিলাক নিদ্ৰা গ'ল, দুৱাৰবিলাক খোল খাই গ'ল। তেতিয়াহ'লে সেইজন। এই কথাখিনি আমি জানিব লাগিব, আৰু জানিলেহে আমি এতেকে শুনিব আমি কৃষ্ণৰ চৰিত। এহিহে তাৰিব আবে দুৰ্ঘৰ কলিত। এই জন্ম মৃত্যু নোহোৱাজন জন্ম হৈ আমিবিলাকক কিন্তু অজ্ঞানতা আৰু মূঢ়তাৰ পৰা এখন সুন্দৰ সত্যৰ বাটেৰে আগবঢ়াই লৈ গ'ল। এইজনক জানিব পাৰিলে আমি তৰিব পাৰিম। কাৰণ দেৱৰ দুৰ্লভ সুখ মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব, 7 দিনে কৈলাসিত মহাভাগৱত। আমি সপ্তদ্বীপা বসুমতীত আছো। সপ্ত স্বৰ্গ, সপ্ত বৈকুণ্ঠ, ভূ ভৱ স মহজন তপ সত্য। আমিবিলাকৰ জন্মগ্ৰহণ কৰোৱা ঠাইখিনি সোম, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰবি। আমি প্ৰত্যেকে 7 দিনৰ কাৰণে আহিছোঁ। পৰীক্ষিতে 7 দিন শুনা বুলি কৈছে। আমিও এই জীৱনত 7টা দিনত মোৰ হৃদয়ৰ অজ্ঞানতা দূৰ কৰি পৰমেশ্বৰ কৃষ্ণক উপলব্ধি কৰি জীৱনক ধন্য কৰিব লাগে। আমি জানিব লাগে আমি যত জীৱ তোমাৰ পালন হৰি হৰি হৰিয়ে। ভগৱন্তক জনাটোৰ বাহাদুৰি তাতেই
যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি এগৰাকী, তুমি অনাদি অনন্ত কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ। আমি যিমান জীৱ আছো সকলোতে তুমিয়ে আছা। সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পত কৰো। গতিকে ইয়াত সেইকাৰণে কৈছে যে কিহেতু ৰাজাক আখি ডংকিলে তক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে, বৈকুণ্ঠৰ বৃত্তান্ত শুনিবাৰ ইচ্ছা আছে, কহিও কহুত আন কথা শুন। বাকীবিলাক নালাগে, মই তৰি যোৱা মন্ত্ৰ লাগে। কোন? মানৱ। এই মানৱ কুল তৰণৰ নিমিত্তে আচলতে সৰ্পই দংশন পৰীক্ষিতৰ ক'ত কৰিছে? চৰণত। কৃষ্ণৰ বাৰু এই ব্যাধেশৰডাল ক'ত মাৰিছে? চৰণত। আমাৰ মৃত্যুবিলাক ক'ৰ পৰা হয়? চৰণৰ পৰা। সাপ এডালে যেতিয়া বেং ধৰে, ভেকুলী ধৰে, ক'ত ধৰে? ভৰিত। চৰণত। আমাকো কাল অজগৰে গিলি আহি আছে। বৰ কৌশল কৰি কথাখিনি কৈছে, মাত্ৰ আমি অনুভৱ কৰিব লাগে। ইয়াত সেইকাৰণে কৈছে যে সাপডালে ৰজা। আমাৰ মানুহে কয় নহয়, বোলে একেবাৰে ভৰিৰ পিনে চেঁচা পৰি গৈছে। আৰু তাৰমানে জীৱবিলাকো কৌশল কৰি কৈছে, সৰ্পডালে গাত খুটিলেও মৰিলহেঁতেন, কিন্তু চৰণত। কালব্যাধে কৃষ্ণৰ বুকুত মাৰি দিলেও মৰিলেহেঁতেন, কিন্তু নহয়, চৰণত। এই চৰণ আমি জীৱনকালত চিনি পাব লাগে। চৰণেহে জানে মৰণৰ ঠাই, জোৰে মৰা তোকে যায়। আমিবিলাকক সেই কথাটো বুজাই কৈছে যে চক্ষুই আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি, গুজ্জে মিত্ৰ, চৰণে বিষ্ণু। পৰীক্ষিতৰ সৰ্পডালে, সৰ্প মানে কাল, কাল মানে সময়ে আহিছে বিষ্ণুৰূপী ভগৱন্তৰ চৰণ কমল। আমি এই অনুভৱ যেতিয়াই কৰিব পাৰিম, ইয়াৰ ভিতৰলৈ আমি সোমাব পাৰিম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। না দেৱৰ দুৰ্লভ মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ। তাৰপিছত গ'ল দিয়ক 16 পৰাহে, 16 পিছৰ পৰা কিহেতু ৰাজাকৰ আশী ডংকিলে তক্ষকে। বৈকুণ্ঠৰ শাস্ত্ৰ এইটো বেদান্তৰ তত্ত্ব, 7 দিনে কৈলা যিটো মহাভাগৱত। কিহেতু ৰাজাক আখি ডংকিলে তক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। মোক এইখিনি কথা অকমান বুজাই কওক। কিয়, কেনেকৈ ৰজা দংশন কৰাৰ পিছতো তেওঁ তৰিব পাৰিলে? কিয়? বৈষ্ণৱৰ বৃত্তান্ত শুনিবাক ইচ্ছা আছে, কহিও কহুত আন কথা শুন। মই বেলেগ কথা পিছত শুনিম। প্ৰথম কথা হ'ল তৰণৰ ব্যৱস্থাটো। এইজন পৰীক্ষিতে গংগাৰ তীৰত প্ৰথমতে স্থিতি লাভ কৰি ভগৱন্তত একান্ত বিশ্বাস ল'লে। গতিকে এই ভাগৱতে গতি দিয়ালে। শ্ৰৱণত মনৰ ভিতৰৰ অজ্ঞানতা আঁতৰি গ'ল। ইয়াত সমস্তখিনি বুজি পালে। হেন শুনি সুতে বিনা অন্ত অৱনত, আমি অকুলীন হেন আছিল মনত, তোমাহাৰ প্ৰশ্নে হইল আজি সি পবিত্ৰ, শুনা যেন জান কহু কৃষ্ণৰ চৰিত্ৰ। তোমালোকেই কিন্তু
গংগাৰ তীৰত মই যেতিয়া শুনিবলৈ গৈছিলোঁ অকুলীন বুলি মোক নিলগাই দিছিলা। আজি কিন্তু 28 সহস্ৰৰ কি আকৌ মোৰ ওচৰ চাপিছা। মই আনন্দিত হৈছোঁ, কিন্তু আজি কিন্তু এটা আনন্দ এইকাৰণে পাইছোঁ যে মোক অকুলীন বুলি যিটো মনৰ ভাৱ আছিল সকলো আজি দূৰ হৈ গ'ল। মই কম, সকলো কম, কিন্তু ক'ব লাগিলে মই জানিব লাগে। কৃষ্ণ এই সম্পৰ্কে কম। কৃষ্ণ মই ক'বলৈ গ'লে পাখি যিমান থাকে চৰাই তেনেকৈ উৰাই। মই জ্ঞানলব্ধ নহয়। যি মই জানো সেইমতে যিমান পাৰে মই ক'বলৈ চেষ্টা কৰিম। মই কৃষ্ণৰ লীলা তোমালোকক কম, কিন্তু এই গ্ৰাম্য কথাই আমাৰ মন মলিন কৰে। এনে বাণীবিলাকক মই শুদ্ধ কৰিব লাগিব। শুদ্ধ কৰিব গ'লে কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে। এই কৃষ্ণ আনন্দৰ চৰিত্ৰ, এইটো পৰমানন্দৰ চৰিত্ৰ। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাচে। জাতি সংসাৰত দুটা, এটা পুৰুষ, এটা প্ৰকৃতি, এটা ভকত, এটা অভকত। ভকতেহে মাত্ৰ বুজি পাব ভগৱন্ত কোন। যেনেকৈ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু। কৃপালু গুৰুজনা ভকতৰহে গুৰু। অভকতে ইয়াৰ মৰ্যাদা বুজিও নাপাব, নাজানিব। কাৰণ কৃষ্ণৰ কীৰ্তন কৃপালু গুৰু শংকৰদেৱে বৰ কৌশল কৰি আমিবিলাকক দিছে। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত, ই বৈকুণ্ঠত আছিল। বৈকুণ্ঠত স্বয়ং নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই আকৌ নাৰদক দিলে, নাৰদে আকৌ ব্যাসক দিলে, ব্যাসে আকৌ শুকক দিলে, শুকে আকৌ পৰীক্ষিতক দিলে। তেতিয়াহ'লে পৰীক্ষিতক নিদিয়া হ'লে আমি নাপালোহেঁতেন। সেইকাৰণে আমি কৈছোঁ আমিবিলাক পৰীক্ষিত। আমি গংগাৰ তীৰত বহোঁ। আজি যিখন আসনত বাপগৰাকীয়ে বহি পঢ়ি আছে সেইখন আসনৰ নাম শুকাসন। শুদ্ধভাৱে কৃষ্ণ কথা কওঁতাজনৰ আসন। গতিকে এই বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত, মায়াহীন ক্ষেত্ৰ, মোহহীন ক্ষেত্ৰ। ই মহাভাগৱত। আৰু কেনেকৈনো এই পৃথিৱীত ই বেকত হৈছে, কিভাৱেনো ব্যাসদেৱে, কাৰণ ব্যাসৰতো গণ্ডগোল লাগিছিল। 4 বেদ 14 শাস্ত্ৰ 17খন পুৰাণ লিখি তেওঁ যেতিয়া মূৰে কপালে হাত দিছিল, তেতিয়া দেৱৰ্ষি নাৰদে আহি সুধিছিল কি হ'ল, ইমানবোৰ শাস্ত্ৰ লিখি কি হৈছে? বোলে মই কি দেখিছোঁ। কোনোবাই যাগ যজ্ঞ পূজা পাতাল কৰিছে, কোনোবাই লিংগত পূজা কৰিছে, কোনোবাই বৃক্ষত পূজা কৰিছে, কোনোবাই জনিত পূজা কৰিছে। বোলে তোমাৰ শাস্ত্ৰ চাই চাই, বোলে মইতো এনেবোৰ কথা কোৱা নাই। কৈছা, তোমাৰ শাস্ত্ৰ পঢ়িয়ে এইটো হ'ল। এটা কাম কৰা, এতিয়ালৈ তুমি যিমান শাস্ত্ৰ লিখিলা তাত চুক্তি সোমাই আছে, ভক্তি নাই। হে শাস্ত্ৰকাৰ, তুমি ধ্যানস্থ হৈ চোৱা। ধ্যান কৰিব পাৰিলে তুমি নিশ্চয় ঈশ্বৰ প্ৰাপ্তি ঘটিব পাৰিবা। মই কেইটামান শব্দ কওঁ। দেৱৰ্ষি নাৰদে ক'লে, ও নমো ভগৱতে বাসুদেৱায়। তেতিয়া ব্যাসদেৱে ক'লে মাত্ৰ দেখোন 12টা আখৰ। বোলে 12টা আখৰকে তুমি অকণমান চিন্তা কৰি ধ্যানস্থ হোৱা। আৰু যেতিয়াই ধ্যান কৰিলে দেখিলে যে মায়াই জীৱবিলাকক মেৰুৱাই আছে, ভগৱন্ত মাজত আছে আৰু ভক্তি মাতৃয়ে মোকলাই দি আছে। তাৰমানে এই সংসাৰ ক্ষেত্ৰত
জীৱবিলাকক মায়াই ধৰেই। অৱশ্যম্ভাৱী, সি ৰজা প্ৰজা ধনী দুখীয়া সকলোকে মায়াই মেৰুৱায়, কিন্তু ভকতিয়ে খুলি দিয়ে। তাকেই দেৱৰ্ষি নাৰদে কৌশল কৰি ক'লে, তুমি এখন শাস্ত্ৰ কৰা এইবাৰ, য'ত ভকতি নিমজ্জিত হৈ থাকিব। এই ভকতি নিমজ্জিত কৰিবৰ কাৰণে লাগিব তোমাৰ দৃঢ় বিশ্বাস। ললানে? আৰু যদি তেনেকৈ কৰা, তেতিয়াহ'লে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত ই সমাজত প্ৰচাৰ হ'ব আৰু এইটো সমাজ তৰাব। আৰু সেইমতে যিমতে কৰিলে শাস্ত্ৰ ব্যাস সৰ্বজান, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। এয়া ভাগৱতৰ শুভাৰম্ভ। এই যে 28 সহস্ৰ ঋষি আহিল বেদত প্ৰধানে, তেওঁলোকৰ সানুনয় বিনয়ত এয়া সুতে এই নৈমিষাৰণ্যত এই পুংখানুপুংখভাৱে সকলো কথা ক'বৰ নিমিত্তে তেওঁ ক'ব। আৰু এইখিনিৰ পিছতে ব্যাস নাৰদ সংবাদ। এই আমি যে ক'লো যে তুমি এই কামটো কৰা, এই কামটো কেনেকৈ কৰালে এইখিনি বাপগৰাকী এতিয়া পাঠ কৰিব। কৃষ্ণ। ব্যাস সংবাদ। কিছুদিন পিছত এয়া বদৰিকাশ্ৰমত মনত সুখ শান্তি নোহোৱাকৈ বহি আছে যেন উগুল থুগুল মন। উগুল থুগুল মনটো এইকাৰণেই হৈছে যে পৰম সত্যক এতিয়াও আনি ল'ব পৰা নাই। যিজনাই শাস্ত্ৰ লিখিছে তেওঁৰেই গণ্ডগোল লাগি গৈছে। আৰু তেনে এটি অৱস্থাত দেৱৰ্ষি নাৰদ তাত উপস্থিত হৈছে। হাতত বীণ লৈ আহিছে, ৰাম নাম উচ্চাৰণ কৰিছে। হৃদয়ত কিন্তু ৰাম নাম লোৱাই নহয়, মনত ফূৰ্তি। এইকাৰণে যি বেদব্যাসে ইমানবিলাক শাস্ত্ৰ লিখিলে, তেওঁৰেই যিটো গণ্ডগোল লাগিছে, এইটো দেখি দেৱৰ্ষি নাৰদ আচৰিত। আৰু তেওঁ যন্ত্ৰতেই মহাহৰিৰ নাম লৈ লৈ ওচৰ যেতিয়া চাপিছে, নাৰদক দেখি ব্যাসৰ মনটো আনন্দিত হ'ল। তেওঁ আঠে বেঠে আহি পেলাই তেওঁ কৃতাঞ্জলি কৰিলে, সগৌৰৱে তেওঁ সেৱা জনালে, আসন দিলে, পাদ্য অৰ্ঘৰে পূজিলে, প্ৰণিপাত কৰি কুশল আগমন সুধিলে। আৰু নাৰদেও তেওঁক সুধিলে, কি হৈছে তোমাৰ? তোমাৰ চিত্ত শান্ত হোৱা নাই, তোমাৰ চিত্ত পুষ্পিচ কৰি আছে, বিপৰীত কৰ্ম তোমাৰ হৈছে। ইমান শাস্ত্ৰ তুমি কৰিলা, 4 বেদ 14 শাস্ত্ৰ 17খনকৈ পুৰাণ লিখিলা, কৰিলা বেদৰ অনেক শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ, তুমিতো গোটেইখিনি কৰি পেলালা। কৰিলা ভাৰত পুৰাণ অষ্টাদশ, গোটেইখিনি কামেই তুমি কৰিলা, কিন্তু জগতত ব্যাপিল তোমাৰ মহাযশ, তোমাৰ যশেৰে পৰিপূৰ্ণ হৈ গ'ল। কিন্তু মহাযশ লাভ কৰিও তুমি কিন্তু শান্তি পোৱা নাই। এটা অনুভৱ কৰা এতিয়া, তুমি ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰা। আৰু ব্ৰহ্মক যিয়ে জানে তেওঁ ব্ৰহ্মত্ব লাভ কৰে। ব্ৰহ্ম জানন্তি ব্ৰাহ্মণ। ব্ৰহ্মক সাক্ষাৎ তুমি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত, গণ্ডগোলটো ক'ত? তাৰমানে তুমি তোমাক চিনিব পৰা নাই। আপোনাকো ভজন্তে আপোনাৰ কোনো শ্ৰম। যেতিয়ালৈ তুমি তোমাক ভজিব নোৱাৰা, তুমি আনক কেনেকৈ ভজিবা?
সেইকাৰণে তোমাৰ অসন্তুষ্ট চিত কহিয়ক ঋষিমত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। ব্যাসৰ এতিয়া মনৰ উগুল থুগুল ভাগনাটো দেৱৰ্ষি নাৰদৰ ওচৰত কবলৈ ব্যাকুল হৈ পৰিল। কি কম মই, মোৰ এই দুখ গণ্ডগোলটো লাগি আছে। কৃষ্ণ কৃষ্ণ, এয়া দেৱৰ্ষি নাৰদ আহি পোৱাৰ পিছতো তেওঁ কিন্তু কৈছে যে মই জনা বুলি কৈছা, মই হেন ব্যাসৰ চাৰিওফালে যশ ব্যাপি যোৱা বুলি কৈছা যদিও মই লজ্জিত। হয়ো যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰ নিতে ঈশ্বৰ অৰ্পণা কৰ্ম যত, মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত, হন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ। মই সকলো কৰিব পাৰোঁ, কৰোঁ, কিন্তু মোৰ শাস্ত্ৰবিলাক পঢ়ি পঢ়ি সমাজ যে বিপথে গ'ল, এইটোতহে মই আচৰিত হৈছোঁ। সেইকাৰণে মনত বৰ অসন্তোষ, তথাপি নুগুচে মোৰ মনে অসন্তোষ। মোৰ পৰাই আচলতে সংস্কাৰ হ'ব লাগিছিল, কিন্তু মই ব্যাসে সংস্কাৰ কৰিব যেন পৰা নাই, কৰবাত যেন গণ্ডগোল লাগিছে। আৰু সেই নিমিত্তে মই যি কৰ্মই নকৰোঁ সকলোতে মোৰ বৰ গণ্ডগোল লাগি যায়। মোক হয় সমাজে মোক বৰ জ্ঞানপূৰ্ণ বুলি ভাবে, প্ৰখ্যাত বুলি ভাবে। মই সমাধিত ভগৱন্তও মই লাভ কৰিব পাৰোঁ, কিন্তু তথাপি মোৰ মনত অসন্তোষ। মই বৰ দুখিত, মোৰ যেন কৰবাত দোষ হৈছে। হে দেৱৰ্ষি নাৰদ, আপুনি কিন্তু অগাধ বুদ্ধিৰ, আপুনি ভগৱন্তৰ অংশ অৱতাৰ। মই আপোনাক সুধিছোঁ, মোৰ ইয়াৰ কাৰণটো কি, গণ্ডগোলটো ক'ত? তেতিয়া দেৱৰ্ষি নাৰদে মহামুনি ব্যাসক ক'লে, আচলতে তোমাৰ কাৰণে সমাজখন এতিয়া বিপথে গ'ল, কাৰণ তুমিহে কৰিলা হবে জগতকে নাশ। তুমি এনে কাম কৰিলা, তুমি পশু ইত্যাদিক বলি দিয়াৰ ব্যৱস্থাটো তুমি কৰাই পেলালা, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ। তুমি এই কাম কৰিব নালাগিছিল। সকলো জীৱতেই ভগৱন্ত আছে, যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া। তুমি ভগৱন্তকে বধ কৰাই আছা, সকলো জীৱতেই ভগৱন্ত আছে, গতিকে তুমি বৰ মন্দমতি কৰ্ম কৰিছা। ইয়াতকৈ আৰু মন্দ কোনেও কৰা নাই কেতিয়াও। আচলতে তুমি কৌশল কৰি হিংসা ধৰ্মহে প্ৰচাৰ কৰিছা। আৰু ইয়াৰ পৰা মই অনুভৱ কৰিছোঁ, মই দেৱৰ্ষি নাৰদ হিচাপে অনুভৱ কৰিছোঁ, আচলতে তুমি নিজেও বুজি পোৱা নাই, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি নিজেই বুজা নাই, আনক বুজাইছা। এইটো ভুল কোনে কৰিলে? সমাজক তুমি কৰিলা। আৰু যি কৰ্ম কৰিলা তুমি, গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি। বহুত পশুৰ জীৱন তুমি ধ্বংস কৰি দিলা, মানুহৰ মনলৈ তুমি বাসনা আনি দিলা, যাগ যজ্ঞ পূজা পাতালত বিভিন্ন ধৰণৰ পশু বলি দিয়াৰ ব্যৱস্থা কৰি দিলা। গতিকে এই গৰিহিত কৰ্মক তুমি ধৰ্ম বুলি কোৱা নি? এনেবোৰতো ধৰ্ম কেতিয়াও হ'ব নোৱাৰে। এই তোমাৰ বচনতে গোটেই সমাজখন অধোগামী হ'ল, মই তাকেই ভাবিছোঁ। গতিকে স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস চাক। মানুহবিলাকক লোভ লগাই দিলা, সাধাৰণ মনুষ্যই আৰু বুজি নাপায়। তোমাৰ দৰে মহাজ্ঞানীবিলাক যি কথা কৈছা, স্বৰ্গ পাম তাৰ কাৰণে হাঁহ পাৰ ছাগলী ইত্যাদি
বলি দিলে, এইটো হিংসা ধৰ্ম কৰিলে, এইটো দি দেৱতাক পূজালে, কিন্তু দেৱৰ উত্তম দৈৱকী নন্দনৰ সেৱাটো নহ'ল। ভগৱন্তক পাবলৈ যি ভক্তিযুক্ত কৰ্ম কৰিব লাগে, সেই ভক্তিযুক্ত কৰ্ম তোমাৰ মাজত মই নেদেখিলোঁ। গতিকে সমাজত স্খলন আনিলা, আৰু এই সমাজখন আচলতে বেদৰ তুমি তত্ত্ব আৰু মৰ্ম নুবুজিলা। এনেবোৰ কথাত সঁচাকৈ ব্যাসৰো গণ্ডগোল লাগি গ'ল, ভ্ৰম আহি গ'ল। দেৱৰ্ষি নাৰদে মোক কি কথা কৈছে, আৰু কোৱা কথাবিলাক একেবাৰে সত্য। তাৰমানে মই এই সমাজখনক বিপথে লৈ গ'লো। আজিও সমাজখন তাতে আছে। সেই সমাজখনৰ আজিও পৰিৱৰ্তন হোৱা নাই। মানুহে নামৰ কবচ নলয়, হৰিনাম বিশ্বাসত নলয়। বাৰ বাৰ ক'লে যেই নাম সেই হৰি, জানানিষ্ঠ কৰি নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। মোৰ হৃদয়ত থকা নাম লওঁতাজন ভগৱন্ত। তেতিয়াহ'লে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাকো নুখুমুৰা। মোৰ হৃদয়ত থকা হৰিজনৰ লগত মোৰ চিনাকি হোৱা নাই, তেতিয়াহ'লে মই মোৰ লগত চিনাকি হোৱা নাই। মই মোৰ লগত চিনাকি হ'ব লাগে, আত্মা ঈশ্বৰৰ লগত মোৰ পৰিচয় হ'ব লাগে। আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পায়, নাপায় জানা তাংক অবিদ্যাত। অবিদ্যা নাখিলে লাগ, কৃষ্ণক পাৱে লাগ কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। মোৰ কণ্ঠত কৃষ্ণ হয় না, কণ্ঠত মোৰ আনন্দ হয় না, মই পৰমানন্দ সাদৰি ল'ব পৰা নাই। সেইজন বেদব্যাসে কিন্তু হিংসা ধৰ্ম জনসমাজক দিলে, আৰু তাতে দেৱৰ্ষি নাৰদে আহি পৰম শুদ্ধ সনাতন সত্যটোক তেওঁক দেখুৱাই দিছে। কৃষ্ণ।